এফালে বেছি লাগি আছে বা ইমান ডবল বগৰী লাগি আছে ডাল ভৰি ভৰি বগৰী লাগি আছে আগতে দেখিছা না এনেকুৱা বগৰী ইমান ডবল লগা নাই দেখা ইয়াতে এবাৰ প্ৰথম ইউটিউবত ভিডিও চাই আৰম্ভ কৰিলে বগৰী খেতি অকমান দাঙি দিব পাৰিম এয়া দেখিছে কি এনেকে লাগি আছে বগৰী আপোনালোকে চাই লওক এবাৰ এজোপা গছ আপোনালোকে দেখিছে এজোপা আৰু এজোপা গছত অন্তত 50 কেজি ওপৰত লাগি আছে নমস্কাৰ বন্ধুসকল মই বৰ্তমান আজি উপস্থিত আছো এখন বগৰী বাৰীত আৰু বগৰী খেতি কৰি কিদৰে স্বাৱলম্বী হ'ব পাৰে আমাৰ কৃষকসকল সেই বিষয়ে জনাবৰ কাৰণে মই আজি আহি উপস্থিত হৈছোহি বৰডুমছা থানা অন্তৰ্গত তালপথাৰ গাঁৱত প্ৰতিটো খেতিৰ বাবে উপযোগী অসমৰ জলবায়ু আজিৰ এই ভিডিঅ'টো আপোনালোকে মোৰ কাৰণে নহয় এই কৃষকজনৰ কাৰণে আপোনাৰ পৰাও শ্বেয়াৰ এটা বিচাৰিম যাতে কৃষকজনে উৎসাহ পায় আৰু এই ধৰণৰ ভিডিঅ'সমূহ আপোনালোকে পাই থাকিবৰ কাৰণে যদিহে মোৰ চেনেলটোত নতুন এজন ভিউৱাৰ্ছ তেতিয়াহ'লে মোৰ পেজখন ফ'ল' এটা কৰিব নাপাহৰিব আৰু মোৰ ওচৰতে আছে খেতিয়কজন ককাইদেউ ভালে আছে ভালে আছো প্ৰথমে আপোনাৰ ভাল নামটো নুমল নেওগ আপুনি বগৰী খেতি কৰিবৰ কাৰণে মনলৈ কেনেকৈ আহিলে চিন্তা আহিলে মানে এইটো প্ৰথমতে মোবাইলত ইউটিউবত চাই কিনে খেতিটো কৰিবলৈ আৰম্ভ কৰা হয় ইউটিউবত ভিডিঅ' চাই বগৰী খেতি কৰিবৰ কাৰণে এই কৃষকজনে আৰম্ভ কৰিছে কিমান জোপামান এতিয়া বগৰী আছে আপোনাৰ বাৰীত এতিয়া 135 জোপামান আছে 135 জোপা আৰু আপোনালোকে বগৰী পুলিটো ক'ৰ পৰা আনিছিলে এইটো মানে প্ৰথম অৱস্থাত তিনিচুকীয়াৰ পৰা আনিছিলোঁ থাইলেণ্ডটো তাৰপিছতে পেঙেৰি কঁঠালগুৰি হয় তাৰ পৰা আনিছিলোঁ হয় আপোনাৰ যিহেতু বগৰী বাৰীখন প্ৰায় 135 জোপা গছ আছে আৰু 135 জোপা বগৰী গছৰ কিমান মান আপোনাৰ বিক্ৰী কৰিছে বৰ্তমানলৈকে এতিয়া বৰ্তমানলৈকে 6 কুইণ্টেলমান বিক্ৰী কৰা হৈছে 6 কুইণ্টেল বিক্ৰী কৰিলে আৰু বৰ্তমান কিমান টকাকৈ বিক্ৰী কৰি আছে আপোনালোকে ইয়াতে বৰ্তমান এতিয়া প্ৰথমৰ যিটো কুটা সেইটো 60 টকাকৈ বিক্ৰী কৰা হ'ল তাৰপিছতে এতিয়া বৰ্তমান 50 টকাকৈ লগাই দিয়া 50 টকা আপোনালোকে যদিহে এই ককাইজনৰ পৰা বগৰী বিক্ৰী কৰিবৰ কাৰণে দোকানলৈ নিব বিচাৰে তেতিয়াহ'লে মাত্ৰ 50 টকাতে আপোনালোকে লৈ যাব পাৰে আপোনালোকে যদিহে চাৰিওফালে চাই কেৱল বগৰী গছত কেৱল বগৰী এইদৰে ডাল ভৰি ভৰি ওলমি লাগি থকা দেখিব ইয়াত দেখিছে আপোনালোকে গাফটিং পুলি আনিছিলে হয় গাফটিং কিমান জাতৰ ইয়াতে বগৰী আছে ইয়াত 3 জাত মানৰ আছে 3 জাত মানৰ বগৰী আছে বল সুন্দৰী হয় মিছ ইণ্ডিয়া আছে তাৰপিছত থাইলেণ্ড আছে এইটো কি প্ৰজাতি বুলি কয় এইটো বল সুন্দৰী এই প্ৰজাতিটো হৈছে বল সুন্দৰী আৰু এইটো কি হয় কোৱা এইটো মিছ ইণ্ডিয়া বুলি কয় মিছ ইণ্ডিয়া আৰু একদম মিছ ইণ্ডিয়াটো বেছিকৈ ডাল ভৰি লাগে নেকি ইমান দেখিছোঁ এইটো প্ৰতিজোপা গছতে আচলতে এইফালে ডাল ভৰি ভৰি এনেকৈ একেবাৰে হাওলাই আনিছে আৰু এটা ডালতে হয়তো 30-40 কেজি হৈ যাব যেনে অনুমান হয় মানে প্ৰায় 50 কেজি ওপৰত এনেকুৱা এজোপা বল সুন্দৰী বগৰী লাগে নহয় জানো কেনেকৈ মনলৈ আহিলে বগৰী খেতি কৰিবৰ কাৰণে এইটো মানে মই ইউটিউবত দেখি কিনে ফাৰ্ষ্ট টাইম মানে খেতিটো কৰিবলৈ মানে আগ্ৰহী হ'লোঁ হয় তাৰপিছতে কৰিও চালোঁ প্ৰথমতে ঘৰৰ বাৰীত কৰি চালোঁ তাত অলপ অসুবিধা পাই কিনে পথাৰলৈ আহি দিলোঁ হয় পথাৰত এতিয়া ভালেই লাগিছে বাৰু গুটিও মানে ভালকৈ পৰিছে জোপোহা হৈ মানে গছবোৰ বনিছে এতিয়া এইবোৰ চাওক ইমান ধুনীয়াকৈ লাগিছে এইবোৰ চিঙা হৈ গ'ল আগত চিঙা হৈ গ'ল হয় হ'লেও কেঁচা থৈ যোৱা হৈছিলে এইবোৰ এতিয়া লাহেকৈ পকিব লৈছে আকৌ হয় আৰু বগৰী খেতি ইয়াতে কেৱল এই ককাইজনে নহয় কেইবাজনো ব্যক্তিয়ে ইয়াত বগৰী খেতি কৰিছে মই 3খনকৈ বগৰী বাৰী আজি এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাবৰ কাৰণে চেষ্টা কৰিম বগৰী পকা বগৰী ছিঙিছে কি বগৰী পালে কওক মই গোটেইখিনি বল সুন্দৰীয়ে ছিঙিলোঁ আৰু আপোনালোকক বগৰী দেখুৱাবৰ কাৰণে চেষ্টা কৰিম ভিতৰলৈ সোমাই গৈছোঁ আৰু এইফালে দেখিছে বগৰী গছ আৰু সেইফালে গৈ আছোঁ পাহৰিবলৈকে দিগদাৰ হৈ গৈছে এয়া দেখিছে কেৱল বগৰী আৰু এইফালে এজন ককাইদেউ লগ পাইছোঁ ককাইদেউ ভালে আছে হয় আপুনি এইবাৰ বগৰী কিমান লগালে হয় আপোনাক ফেচবুকত প্ৰায় দেখি থাকোঁ আপোনাৰ বগৰী খেতি প্ৰায় দেখি থাকোঁ ফেচবুকত এইবাৰ আপুনি বগৰী কেইবিঘা বগৰী খেতি কৰিছে মোৰ মানে 4 বিঘা লগাইছোঁ সদ্যহতে 4 বিঘা তাৰপৰা নতুনকৈ লগাবৰ কাৰণে আৰু 3 বিঘা এটা ৰেডি কৰি আছোঁ হয় লাহে লাহে পৰ্যায়ক্ৰমে কৰি আছোঁ আৰু যিসকলে ফেচবুকটো বেছি ব্যৱহাৰ কৰে সেইসকলে এই ককাইদেউক চিনি পাব নতুনকৈ ফেচবুকৰ পেজ এটা খুলিছে আজি প্ৰায় এবছৰমান হৈছে কি নাম আছিলে ককাইদেউ মনমোহন মুন বুলি ফেচবুক মনমোহন মুন বুলি আপোনালোকে ফেচবুক পেজটো পাব আৰু আপোনাৰ বগৰী বাৰীখনত কিমান জোপামান বগৰী আছে বৰ্তমান মোৰ
সদ্যহতে 300 জোপা আছে এতিয়া 300 জোপা 300 জোপা মানে আকৌ ৰোৱা আমাৰ পৰিমাণটো কিছুমান দিয়াৰ ওপৰতো বিশেষ নিৰ্ভৰ কৰে হয় তাৰ সদ্যহতে এতিয়া পুলিখিনি আনি থোৱা আছে গতিকে লৈ কোনোবাই যদি বিচাৰে তেনেকৈ মোৰ পৰা নিউ বুলি পাৰিব হয় আৰু যিমান দি পাৰো নিজে যিখিনি জানো তেওঁক সেইখিনি শিকাবলৈ চেষ্টা কৰিম নিজৰ অভিজ্ঞতাখিনি দিয়া কেনেকুৱা এইটো কোন প্ৰজাতিৰ তুমি কেনেকুৱা পাইছা বগৰীবিলাক খাই মিঠা আছে আৰু বহুত মিঠা আছে ন কেনেকুৱা পাইছা ইয়াত বগৰী বগৰীটো খাবলৈ ইমান ভাল পাইছো মিঠা আছে নহয় বহুত কিয় কাটিছে এজোপা এইজোপা মানে ভাগি গ'ল ঠেকা দিছিলো মানে বহুত দব লাগিছিলে আৰু ইয়ালৈ অহাৰ কাৰণে ককাইজনে অকণমান মৰম দিব বিচাৰিছে বিশেষকৈ বগৰী ইয়াত দেখিছে বগৰী দি অকণমান মৰম দিব বিচাৰিছে ধন্যবাদ থাকিল কোৱাইদেউ আৰু আপোনাৰ কৃষি কৰ্মটো আৰু আগুৱাই যাওক ইয়াকে আশা কৰিলোঁ আৰু আকৌ লগ পাম কোৱাইদেউ ভাল আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ ধন্যবাদ জয় আই অসম